পাৰ্থ প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ লগতে ND24 পৰিয়াল তথা ৰাজ্যবাসীলৈ ভোগালীৰ ওলগ জনাইছোঁ। আজি ভোগালীৰ যিহেতু উৰুকা আৰু আজি হাঁহে মাহে এসাঁজ সকলোৱে খায় আনন্দ কৰে আৰু এইবাবেই মাছৰ বজাৰখন আজিৰ দিনটোত প্ৰাসংগিক হৈ পৰে। সততেই শিৱসাগৰৰ যি পহুগড় সেই পহুগড়ত পুৱতি নিশাৰে পৰা মাছ ক্ৰয় কৰিবলৈ বিভিন্নজনে হেতা ওপৰা লগাই বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহে, কিন্তু এইবাৰ পহুগড়ত মাছ বিক্ৰী কৰা নাই। শিৱসাগৰ দৌলমুখ চাৰিআলিত যিখন বিহুৰ উপলক্ষে যিখন বজাৰ হয় সেই বজাৰখনত বৰ্তমান উপস্থিত আছোঁ আৰু পৰিৱেশটো দেখুৱাম। চিতল বৰালিকে ধৰি বিভিন্ন মাছ ইয়াত আছে আৰু এই মুহূৰ্তত আমি দেখুৱাম আটাইতকৈ যিটো ডাঙৰ মাছ শিৱসাগৰ দৌলমুখ চাৰিআলিত ওলাইছে 11 কেজি প্ৰায় ওজনৰ এটা বৰালি মাছ আৰু ইয়াত যি ডাঙৰ যি চিতল সেই চিতল মাছো ইয়াত ওলাইছে। আমি যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলৰ সৈতেও কথা পাতিম, আমি মাছ দেখুৱাই ল'ম আৰু বিশেষকৈ ইয়াৰ স্থানীয় যিসমূহ জলাশয়ৰ যিসমূহ মাছ সেয়া লাগিলে নৈৰ হওক বা বিলৰ হওক সেইসমূহ মাছেই ইয়াত উপলব্ধ হৈছে। অকণমান যদি বৰালিটো দাঙি দিয়ে ভাল লাগিব। যিটো এইখন বজাৰৰ আটাইতকৈ ডাঙৰ যিটো মাছ এতিয়ালৈকে আমি দেখিছোঁ এয়া হৈছে এই বৰালিটোৱে এতিয়ালৈকে ডাঙৰ হৈ আছে। আমি দেখুৱাইছোঁ। এইটো ক'ৰ হয় মাছ? দৰিকা মাছ হয়। এইটো 7 কেজিমান হৈ যাব। 7 কেজি হয়। প্ৰতি কিলোৰ মূল্য কিমান? এইটো আমি তলৰ এতিয়া 1000 টকা বিকিমেই। 1000 টকা প্ৰতি কিলো। 7000 টকাৰ মাছ। হয়। ধন্যবাদ জনাইছোঁ। আৰু চিতল ওলাইছে, আমি সেই পৰিৱেশো দেখুৱাম। আৰু যদিওবা আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে পাৰ্থ, মীন বিভাগৰ যিটো নিৰ্দেশনা আছিল সেই মীন বিভাগৰ নিৰ্দেশনা কিন্তু শিৱসাগৰত বিশেষভাৱে তেওঁলোকে কোনো ধৰণৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব কোনো ধৰণৰ আৰোপ কৰা নাই। কেৱল দিব লাগে বাবে এখন জাননী তেওঁলোকৰ ফালৰ পৰা ব্যৱসায়ীসকলে পাইছেনে নাই তাৰো নিশ্চয়তা নাই। তেওঁলোকে বাতৰি কাকতত যি এখন জাননী ৰাজ্যিক ভিত্তিত তেওঁলোকে উলিয়াইছিলে আৰু তাৰ বাদ বাকী কোনো ধৰণৰ নিৰ্দেশনা এইসকল ব্যৱসায়ীয়ে লাভ কৰা নাই, সেইটো খাটাং। অকণমান চিতলটো যদি দাঙি দিয়ে, আমি অকণমান এটা ডাঙৰ চিতল আমি দেখুৱাবলৈ লৈছোঁ। এয়া হৈছে চিতল বজাৰখনৰ আটাইতকৈ যিটো ডাঙৰ মাছ বৰালি আমি এটা দেখিছোঁ আৰু এটা চিতল। কিমান ওজন? এইটো 10 কেজি 600 গ্ৰাম আছে। কিমান প্ৰতি কিলোত কিমান? প্ৰতি কিলোত মানে আপোনাৰ 1200 টকাকৈ বিক্ৰী হ'ল। এইটো বিক্ৰী হৈছে ইতিমধ্যে হৈ গ'ল। হয়। প্ৰায় ইতিমধ্যে মই কৈছোঁৱেই যে আটাইতকৈ দৌলমুখ চাৰিআলিৰ যিটো ডাঙৰ মাছ সেই ডাঙৰ মাছটো হৈছে এইটো। মই প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালৈ। যিহেতু মাছ কিনিবলৈ আহিছে, পৰিৱেশ কেনেকুৱা আৰু আয়োজন কেনেকুৱা বিহুৰ? বিহুৰ আয়োজন ঠিকে আছে, চলি আছে। কোন চেনেলৰ আপোনালোক? ND24। ND24। মাছ ল'লে নে নাই? মাছ চাইছোঁহে, ল'ম। দাম কেনেকুৱা পাইছে? দামটো অলপ বেছি আছে। ধন্যবাদ জনাইছোঁ। হয় গুৱাহাটী। হয় 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 বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, আৰু দৌলমুখ চাৰিআলিত যিহেতু যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰখনত মই ইতিমধ্যে কৈছোঁ যে ইয়াত কোনো ধৰণৰ বহিৰাগত যিটো মাছ সেই বহিৰাগত মাছটো ইয়ালৈ নাহে। অৰ্থাৎ বহিৰাগত যিসকল ব্যৱসায়ী সেইসকল ব্যৱসায়ীয়ে ইয়াত আহি মাছ বিক্ৰী নকৰি ইয়াত স্থানীয় যিসকল ব্যৱসায়ী সেই স্থানীয় ব্যৱসায়ীসকলে দিখৌৰ হওক বা দিচাঙৰ হওক, দৰিকা হওক, জাজি হওক, মিটং নদীৰ হওক তাৰ পৰা আনে আৰু বিভিন্ন প্ৰান্তত যিসমূহ ফিচাৰী আছে, যিসমূহ বিল আছে সেইসমূহ বিলৰ পৰাও ইয়ালৈ মাছ আহে আৰু সেইকাৰণে ইয়াত এই যিটো মাছ এই মাছৰ সোৱাদটো সদায় সুকীয়া হয়, সদায় বেলেগ হয়। গতিকে ইয়ালৈ আৰু আমি এনেই সামগ্ৰিকভাৱে যিটো ভিৰ সেই ভিৰটো আমি দেখুৱাইছোঁ। লাহে লাহে ভিৰ বাঢ়িবলৈ লৈছে। ফটো সাংবাদিক সৌৰভে দেখুৱাব ইয়াত যিটো ভিৰ দৌলমুখ চাৰিআলিত। চেণ্ট্ৰেল মাৰ্কেট ইয়াৰ পিছতে আমি দেখুৱাম শিৱসাগৰৰ যিখন মূল বজাৰ সেই মূল বজাৰখনৰ আমি পৰিৱেশটোও দেখুৱাম। চেণ্ট্ৰেল মাৰ্কেট আৰু কিছু মুহূৰ্তৰ পিছত আমি তাত দেখুৱাব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।